অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুতলিকে আমি দাহ কৰিছোঁ আমচুৰ ফালৰ পৰা। কাৰণ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একতল অফিচিয়েল পেজত বিজেপিৰ অফিচিয়েল পেজত এওঁৰ জৰিয়তে যি এটা ভিডিঅ' প্ৰস্তুত কৰি ধৰ্মীয় সংখ্যালঘু মানুহক গুলি চালনাৰ এটা ভিডিঅ' স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে ৰাইফল লৈ গুলি কৰি আছে। এনেকুৱা ঘৃণা বিস্ফোৱা যি একাতৰ ৰাজনীতি গোটেই ভাৰতবৰ্ষত এইখিনি এতিয়া চাই আছে। সেইকাৰণে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ভকিনি দিব বিচাৰিছোঁ। এনেকুৱা ঘৃণা ধৰণৰ আপোনাৰ মন্তব্য বা এনেকুৱা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকে বিৰত থাকিব লাগে, নহ'লে আপোনালোকৰ ওপৰত আইনী ব্যৱস্থা আমি ল'বলৈ বাধ্য হৈ যাম আৰু ৰাজপথত ওলাই গৈ আমি অলপ আন্দোলন কৰিম। কিয়নো অসমৰ গোটেইখিনি ভাতৃত্ববোধ বিনিষ্ট কৰাৰ কাৰণে মূল ফল নাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আপোনালোকে চাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যধে মধে মিয়াৰ নামত তুচ্ছ তাচ্ছিল্য কৈ কথা কৈ আমাৰ যি অসমৰ ভাতৃত্ববোধ একেবাৰে বিনষ্ট কৰাৰ বাহিৰে একো কৰিব পৰা নাই। অসমৰ কোনো ধৰণৰ উন্নতিৰ কথা একেবাৰে ক'ব পৰা নাই, কিন্তু অকল খালি ধৰ্মৰ নামত যি ৰাজনীতি এখেতে কৰি আছে, ইয়াৰ ৰাজনীতি আমি হিমন্ত বিশ্ব শৰ্মাৰ সময়ত আমি এখেতক কৈছোঁ ইয়াৰ পৰা আপুনি বিৰত থাকিব লাগে, নহ'লে আমি ধৰ্মীয় সংখ্যালঘু মানুহে এটা সময়ত ৰাজপথ ৰেলপথ গোটেই আপোনাৰ উপপথ আমি বন্ধ কৰাৰ কাৰণে আমি বাধ্য হৈ যাম। আপোনালোকে জানে এছাৰৰ নামত যি 7 নম্বৰ ফৰ্ম কোনোবা মানুহ যদি শ্বিফটেড কৰিব হৈছে, সেয়া ইলেকশ্যন কমিশ্যনাৰে 7 নম্বৰ ফৰ্ম দিছে, এইখিনি আমি ফিল আপ কৰি যদি কোনোবাই শ্বিফটেড হৈছে সেইখিনি দেশৰ প্ৰয়োজনৰ কাৰণে 7 নম্বৰ ফৰ্ম আছে। হয়তো কোনোবাই চাকৰিৰ ক্ষেত্ৰই হওক বা কাৰোবাৰ ছোৱালী বেলেগ জেগাত বিয়া দিছে, কোনোবাই বেলেগ জেগাত বিয়া পাতিছে, ঠিক তেনেকৈ এই কাৰণে এছাৰৰ যি এই আৰম্ভণি হৈছে ইয়াতে। কিন্তু ইয়াতে দেখা গ'ল ৰাজনীতিক ছত্ৰ ছায়াত থাকি এই এছাৰৰ জৰিয়তে মূল অসমৰ খিলঞ্জীয়া মানুহ বা ধৰ্মীয় সংখ্যালঘু মানুহ যিবিলাক অসমৰ মূল নাগৰিক সিহঁতৰ নাম কৰ্তন কৰাৰ যি ব্যৱস্থা ইলেকশ্যন কমিশ্যনৰ লগত থাকি ইয়াতে আমাৰ এনেকুৱা অনুভৱ হৈছে। অসমৰ মুখ্যমন্ত্ৰী যিহেতু অসমৰ কাৰণে একো কৰিব পৰা নাই হিমন্ত বিশ্ব শৰ্মা, অকল এখেতৰ মূল উদ্দেশ্য এটা হ'ল আগন্তুক যে নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ কাৰণে এয়া হিন্দু মুছলমান মিয়াখিনিয়ে কৰি আছে, অকল ইয়াৰ বাহিৰে একো নাই। উজনি বা নামনি আমি কিব বিচাৰিছোঁ, যদি উজনিৰ পৰা মিয়াসকলক যদি আমি বিতৰণ কৰিব পাৰে, নামনিখন অসম নহয় নেকি? আপুনি যদি বাংলাদেশী প্ৰকৃত বাংলাদেশী আছে উজনিৰ পৰা বিতৰণ কৰি নামনিত দিলেকে আপোনাৰ বাংলাদেশী সমস্যা দূৰ হ'ব নেকি? সেয়া কেতিয়াও নহয়। সেইকাৰণে আমি কৈছোঁ অসমে হয়, এয়া উজনি হওক নামনি হওক, যদি প্ৰকৃতত বাংলাদেশী অসমত আছে এয়া চৰকাৰীভাৱে চিহ্নিত কৰি দায়িত্ব অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব, এয়া চিহ্নিত কৰি বিতৰণ কৰক। আমাক তাত ক'বলগীয়া একো নাই। আমি বাৰম্বাৰ এয়া বাংলাদেশী 1971 পিছৰ অহা যিখিনি হিন্দুই হওক মুছলমানে হওক আমাৰ কোনো ইয়াতে ক'বলগীয়া একো নাই। আমি লগত থাকি হ'লে আপোনালোকে চিহ্নিত কৰিব বাংলাদেশী, সেয়া চৰকাৰী নিয়ম অনুযায়ী এখেতক বাংলাদেশত থৈ আহিব লাগে।